খটুৱা হ'ল কংগ্ৰেছৰ সেই নেতা কৰ্মীসকল কাৰণ তেওঁলোকৰ চৰিত্ৰ এনেকৈয়ে বেয়া তেওঁলোকৰ ওচৰত কোনো মহিলা সুৰক্ষিত নহয় বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু অৱশেষত আকৌ এখন সাবতি নাটক আৰু নাটক নহয় এইখন নাটক নহয় যি নেকি বৰা ডাঙৰীয়াই সেইখন কৰিলে সেয়াটো গম পালে যিয়ে নহওক তেওঁলোকৰ মাজত আছে সাবতি আৰু সেই সাবতি কিন্তু কংগ্ৰেছ দলৰ দেই ভূপেন বৰাও কিন্তু কংগ্ৰেছ দলৰে আছিলে কিন্তু কংগ্ৰেছ দলৰ পৰা গৈ পেলাই ভূপেন বৰাক তেওঁলোকে চাৰ্টিফিকেট দিছিলে যে কংগ্ৰেছ দলত আছে সাবতি আৰু সেই সাবতি বৰা গৈ এতিয়া জাপ দি দিলে কোত বিজেপি যেতিয়াই বিজেপিত জাপ দি দিলে তেওঁলোকৰ মাজত কিন্তু সাবতি নাটকখন নিমানতে অন্ত পৰিল মুঠতে বলৎকাৰ হওক ধৰ্ষণ হওক ৰেপ কেছ হওক যি কেছেই নহওক কিয় যিমান যি বেয়া কাম কৰি যাওক চুৰ ডকাইতৰ পৰা আদি কৰি সকলোখিনি বিজেপিত গ'লে তেওঁলোক একদম সুন্দৰ নিকা কৰ্মী হৈ উঠে কিয় জানেনে কাৰণ তেওঁলোকৰ কি কৰে ৱাশ্বিং মেচিনত ধুই কৰি সাফা কৰি দিয়ে আৰু তাৰ পিছত মই এতিয়া কওঁ শুনক আকৌ এজন ওলাইছে নহয় এতিয়া কংগ্ৰেছীয় কৰ্মী কিন্তু দেই সেই কৰ্মীজনক এতিয়া একদম ধৰি ল'লে নহয় আৰু আপোনালোকে চাগে ভাবিছে নহয়নে মই মিছা কথা কৈছোঁ বুলি মিছা কথা কেতিয়াও কোৱা নাই আপোনালোকক কওঁ শুনক এইজন কৰ্মী এনেকুৱা মানে পুৰণি কংগ্ৰেছ কৰ্মী আৰু সেই পুৰণি কংগ্ৰেছ কৰ্মীজনে মানে নাক কাণ কাটিলে আৰু ৰাতি নাইকিয়া হৈ থাকে মানুহেও পহৰা দিয়ে তথাপিও কিন্তু সেইজনক ধৰিব পৰা নাছিলে অৱশেষত খাপ পিটি কৰি মানুহে ধৰি ল'লে সেই আমাৰ কংগ্ৰেছ কৰ্মীজনক আৰু সেই কংগ্ৰেছ কৰ্মীজনক আপোনালোকক দেখুৱাব লাগিব গতিকে আপোনালোকে পলম নকৰি সেই কংগ্ৰেছ কৰ্মীজনক চাওকচোন এটা ডাঙৰ খবৰ লৈ আহিছো বিজেপিৰ গেৰুৱা বখনত কলা দাগ হানিলে বিজেপি নেতা বকুল সিলে বিজেপিৰ নাক কাটিছে এগৰাকী বিজেপি নেতাই পুৰুষ নথকা ঘৰত অসংযত অৱস্থাত বিজেপি নেতাগৰাকীক উদ্ধাৰ কৰা হৈছে দুৱাৰ ভাঙি ৰাইজে উদ্ধাৰ কৰি গতাই দিছে এতিয়া আৰক্ষীক মহিলাৰ ঘৰত দুপৰ নিশালৈকে সোমাই আছিল বিজেপি নেতা বকুল সিলে আৰু তাৰ পাছতে উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰে ৰাইজে হাতে লুটে ধৰি এনেদৰে আৰক্ষীক গতাই দিছে ক'ত সংঘটিত হৈছে এই ঘটনা নগাঁৱত সংঘটিত হোৱা এই ঘটনাক লৈ এতিয়া নিশাৰ ভাগত চেপা উত্তেজনাই বিৰাজ কৰিছে বিজেপিৰ গেৰুৱা বখনত কলা দাগ হানিছে বিজেপি নেতা বকুল সিলে পুৰুষ নথকাৰ ঘৰত অসংযত অৱস্থাত বিজেপি নেতা এগৰাকী বিজেপি নেতাক ৰাইজে হাতে লুটে ধৰিছে দুৱাৰ ভাঙি ৰাইজে উদ্ধাৰ কৰি গতাই দিয়ে আৰক্ষীক দুৱাৰ ভাঙি ৰাইজে প্ৰৱেশ কৰে ঘৰত আৰু তাৰ পাছতেই উদ্ধাৰ কৰি বিজেপি নেতা বকুল সিলক আৰক্ষীক গতাই দিছে নগাঁৱৰ কঠিয়াতলি জুৰিপাৰাত নিশা এক উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰে নিশা উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে বিজেপি নেতা বকুল সিলক অসংযত অৱস্থাত হাতে লুটে ধৰা পেলাইছে ৰাইজে 2 বছৰে মহিলাগৰাকীৰ ঘৰত বকুল সিলে গোপনে আহি থকাৰ অভিযোগ পুৰুষ নথকাৰ ঘৰত অসংযত অৱস্থাত এগৰাকী বিজেপি নেতা তেখেতৰ নাম হৈছে বকুল সিল এই বকুল সিলে এগৰাকী মহিলাৰ ঘৰত পুৰুষ নথকাৰ অৱস্থাত প্ৰৱেশ কৰে অৰ্থাৎ দুপৰ নিশালৈকে সোমাই থাকে এদিন নহয় দুদিন নহয় 2 বছৰে আহজা চলি আছে বুলি এতিয়া ৰাইজে অভিযোগ উত্থাপন কৰিছে আৰু তাৰ পাছত কালি নিশাৰ ভাগত ৰাইজে প্ৰৱেশ কৰিছে আৰু তাৰ পাছতেই উদ্ধাৰ কৰি আৰক্ষীক গতাই দিছে দৃশ্যাংশ আমি লৈ আহিম এমবিএনচি দৃশ্যাংশ দেখুৱাম বিজেপি নেতা বকুল সিলক অসংযত অৱস্থাত উদ্ধাৰ কৰিছে আৰক্ষীয়ে উইথ এমবিএনচ আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে দৃশ্য পুৰুষ নথকাৰ ঘৰত এগৰাকী বিজেপি নেতা পুৰুষ নথকাৰ ঘৰত উদ্ধাৰ হৈছে ৰাইজে কৰায়ত্ব কৰিছে উদ্ধাৰ কৰি আৰক্ষীক গতাই দিছে আৰু এইগৰাকী বিজেপি নেতা বকুল সিলে এতিয়া সকলোৰে নাক কাটিছে বিজেপিৰ গেৰুৱা বখনত কলা দাগ হানিছে আৰু তাৰ পাছতে এতিয়া কেতবোৰ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে बात बड़ा मनु मैं तो करे बड़ा मनु रात के ओए बड़ी में ना
বাইরে মানুষ আছে দাঁড়াত না উড়ো কাইছস কোন লয়াও কোন এসো মাদক কাগো লয়াও বাইরে লেন না বাইরে লেন না কোন এসো বাইরে লয়াও কোন এসো বাইরে লেন ভিডিও চলে যাক পাপ্পু ভিডিও চলে যাক কি হ্যাঁ বাইরে লয়াও তুমি কি হিসাব কোন বাইরে বেড়া মানুষ নাই তো করে বেটা মানুষ রাত কে রাত ওই আই পারিবে না আৰু আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ এনেদৰে নিশাৰ ভাগত উদ্ধাৰ কৰা হৈছে এইগৰাকী বিজেপি নেতাক এগৰাকী মহিলাৰ ঘৰত পুৰুষ নাছিল পুৰুষ নথকাৰ ঘৰত এইগৰাকী বিজেপি নেতা বকুল চিলক আৰক্ষীয়ে আটক কৰিছে দুৱাৰ ভাঙি ৰাইজে উদ্ধাৰ কৰি গতাই দিছে আৰক্ষীক সেই দৃশ্যাংশ দেখুৱাইছোঁ নগাঁৱৰ কঠীয়াতলী জুৰিপাৰত নিশা এই সমগ্ৰ ঘটনাক লৈ চেপা উত্তেজনাই বিৰাজ কৰে আৰু মন কৰিবলগীয়া বিষয়টো হৈছে যে এইগৰাকী হৈছে প্ৰাক্তন ৱাৰ্ড সদস্য তথা বিজেপি নেতা বকুল চিল তেখেতে পুৰুষ নথকাৰ ঘৰত অসংযুক্ত অৱস্থাত উদ্ধাৰ হৈছে নগাঁৱৰ কঠীয়াতলী জুৰিপাৰত নিশা এক উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু স্থানীয় ৰাইজে মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ দুৱাৰ খুলিবলৈ কোৱাৰ পাছতো খোলা নাছিল দুৱাৰ ৰাইজে উপায়ন্ত হৈ দুৱাৰ ভাঙি মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰে আৰু তাৰ পাছতে ওলাই পৰে জুলুঙাৰ মেকুৰী মহিলাগৰাকীৰ ঘৰত পুৰুষ নথকাৰ অৱস্থাত এইগৰাকী বিজেপি নেতা বকুল চিল সোমাই আছে বিচনাত শুই থকাৰ অৱস্থাত উদ্ধাৰ কৰিছে তাৰ পাছতে আৰু স্থানীয় ৰাইজে লপা চপা দিছে উত্তম মধ্যম বুধাইছে এই দৃশ্যাংশ আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ পুনৰবাৰ উইডেন মিনছ আমি সেই দৃশ্যাংশ দেখুৱাম কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে অৰ্থাৎ বিজেপিৰ যে নাক কাটিছে এইগৰাকী বিজেপি নেতা বকুল চিলে সেয়া স্পষ্ট হৈ পৰিছে বকুল চিলক অসংযত অৱস্থাত বিজেপি নেতাগৰাকীক অসংযত অৱস্থাত হাতেলোতে ধৰিছে স্থানীয় ৰাইজে উড়ো বাইরে মানুষ আছে দাঁড়াত না উড়ো দরজা করবে এক ঘন্টা ধরে রাখছি কাইছস কোন লয়াও কোন এসো মাদক কাগো লয়াও বাইরে লেন না বাইরে লেন না কোন এসো বাইরে লয়াও কোন এসো ভিডিও চলে যাক পাপ্পু ভিডিও চলে যাক কি হ্যাঁ বাইরে লয়াও তুমি কি হিসাব কোন বাইরে বেড়া মানুষ নাই তো করে বেটা মানুষ রাত কে রাত ওই আই পারিবে না আজি আপোনাৰ 2 বছৰ ধৰি পেলাই মানে এনেকে ৰাতি 12টা 1টা বজাত আহে আকৌ সোনকালে গুচি যায়গৈ মানে ৰাতি 3টাত গুচি যায় তা আজি মানে মানুহে মানে হেৰি খেপ পাতি আছে মানে এতিয়া এই নাইকল জোপা তলৰ ফালে আহিলে আহি পেলাই মনে মনে আছে মাইকীজনী মই কৈছোঁ যদি তোমাৰ সন্দেহ আছে তুমি দৰ্জাখন খুলি দিয়া খুলিলে তেতিয়া ৰাইজে বিশ্বাস মানে হেৰি হ'ব নাই খুলি দিয়া নাই পিছত ৰাইজে আহি পেলাই দৰ্জা খুলি পেলাই বিচনা তলৰ পৰা উলিয়াই আনিছে মানুহজনী কোন হয় মানুহজন কোন হয় মানুহজনী বকুল চিল আপোনাৰ হেৰি বিয়লৰ হেৰি কমিটি থাকে সি সেই মানুহজনী এতিয়া পুলিচ আহিলে পুলিচ আহি পেলাই ধৰি পেলাই লৈ গ'ল ইয়াত নহয় মানুহ শোৱাৰ পিছত ৰাতি 10টা 11টাত আহে তাৰপিছত আকৌ আপোনাৰ ৰাতি 3টাত উঠি যায়গৈ গুচি যায় ইয়াৰ পৰা মানুহ নেদেখাকে তই দিনত এই ঘৰত দুজনী বোৱাৰী মানুহ আছে ডেকা ডেকা আপোনাৰ ল'ৰা মানুহ নায়ে দুইটাই গিয়েক ঢুকাল তই এইখন ঘৰত তই ৰাতি কাৰণে আহিবলৈ কোনো দৰকাৰ নাই নহয় দিনত তই যি দৰকাৰ আছে এতিয়া সুধোতে কৈছে এই মাইকীজনী মই ভাল পাওঁ কাৰণে মই আহোঁ ৰাতি বিজেপিত থাকে সি এনে বিজেপিত মানে দলত আছে সি মেম্বাৰ আছিল নেকি মেম্বাৰ আছিলে মানুহে মানে এতিয়া মানে ধৈৰ্যটো পাৰ হৈ গ'ল যে এনেকৈ গাঁৱটোও বেয়া হৈ যাব চবৰ ঘৰৰ ল'ৰা ছোৱালী আছে বোৱাৰী আছে পিছত গাঁৱৰ মানুহ গোট খাই পেলাই এতিয়া ধৰি পেলাই পুলিচৰ আগত দি দিলে ৰাতি আহে দিনত কমে আহে তেতিয়াহ'লে আমাৰ বুঢ়ী মায়ে মানে কৈছে তই ৰাতিখন নাহিবি দিনত আহিবি আমাৰ ঘৰত মতা মানুহ নাই দুইজনী বোৱাৰী আছে ডেকা ডেকা তই নাহিবি মানুহে বেয়া পায় সি কৈছে মই যাম কিয় নাযাওঁ
এতিয়া কওঁতে কৈছে মই বোৱাৰীজনী ভাল পাওঁ কাৰণে মই ৰাতি আহোঁ। মানে তেওঁৰ ঘৰত মতা মানুহ নাথাকে নেকি কোনো? নাই, দুটা ল'ৰা ঢুকালে, আকৌ দেউতাটো ঢুকালে আপোনাৰ এই কাতি মাহতে ঢুকালে। দেখিলে ন আপোনালোকে সেই সাৱতি দৃশ্যখিনি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আকৌ আপোনালোকে বিজেপি বুলি কৈ নাথাকিব দেই, এয়া কিন্তু কংগ্ৰেছ দলৰে, এয়া কংগ্ৰেছ দলৰহে লিলিমাই। বন্ধু বান্ধৱীসকল বুজিছে চাগে। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকে কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।